পঢ়ুৱৈ দিৱসলৈ আহিছা নেকি? পঢ়ুৱৈ দিৱসত তোমালোকে আহি কি কৰিলা? সকলো ভাষা সলসলীয়াকৈ ক'ব পাৰিছিলে। সেই মহান পণ্ডিতজনৰ জন্ম হৈছিলে 1898 চনতে। তেতিয়া তোমালোকৰ সকলো ভাষা সলসলীয়াকৈ ক'ব পাৰিছিলে। সেই মহান পণ্ডিতজনৰ জন্ম হৈছিলে 1898 চনতে। তেতিয়া তোমালোকৰ Student, I reading class 1. গঢ়াৰ যোগেদি জীৱন গঢ়াৰ বন নিজেই বিচাৰি পাওঁ। আমি পৃথিৱীৰ আৰু অন্ধানী পোহৰ বিচাৰি যাওঁ। গঢ়াৰ যোগেদি জীৱন গঢ়াৰ বন নিজেই বিচাৰি পাওঁ। জয়তু পুথিভঁৰাল সন্থাই 2011 বৰ্ষৰ পৰাই এই পঢ়ুৱৈ দিৱস কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইবাৰ লাকুৱা সৃজনী গ্ৰন্থাগাৰৰ আতিথ্যত শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আমি লাকুৱা সৃজনী নাট্য মন্দিৰত আজি পঢ়ুৱৈ দিৱস লগতে আমি বিদগ্ধ পণ্ডিত ডক্টৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ উপজা দিনত তেখেতক শ্ৰদ্ধা জনাই নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছিল। এটা অতি পবিত্ৰ দিন পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি অসম গ্ৰাম্য পুথিভঁৰাল সন্থা সৌজন্যত তথা শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত লাকুৱাৰ সৃজনী গ্ৰন্থাগাৰৰ আতিথ্যত আমি 2011 চনৰ পৰা পালন কৰি অহা দিৱসটো আজি ইয়াত উদযাপন কৰিছোঁ। লাকুৱাবাসীৰ যি সহযোগিতা দেখি আমি আপ্লুত হৈছোঁ। আমি এই বিশেষ দিনটো কি উদ্দেশ্যত আয়োজন কৰিছোঁ পালন কৰিছোঁ এই সম্পৰ্কত আমাৰ স্থানীয়
সমাজসেৱক সঞ্জীৱ বাইলুং ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছে। তেখেত আমাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ এজন জ্যেষ্ঠ বিষয়ববীয়া হয় আৰু তেখেতে ইতিমধ্যে কৈছেই যে গ্ৰাম্য পুথিভঁৰালসমূহৰ প্ৰাসংগিকতা, চৰকাৰে এই গ্ৰাম্য পুথিভঁৰালসমূহৰ সন্দৰ্ভত কৰিবলগীয়া কি সেই সম্পৰ্কত তেখেতে কৈছে। আৰু আমি ক'ব বিচাৰোঁ যে চৰকাৰে গ্ৰাম্য পুথিভঁৰালসমূহৰ সন্দৰ্ভত বিভিন্ন উদ্যোগ ল'বলগীয়া আছে আৰু আমি যে এই দিৱস পাতিছোঁ, এনেকুৱা বিভিন্ন ধৰণৰ দিৱস আমি উদযাপন কৰোঁ। আমাৰ পুথিভঁৰাল দিৱস আমি উদযাপন কৰোঁ, এটাই আমাৰ উদ্দেশ্য যে এটা জাগৰণ হ'ব লাগে, পঢ়াৰ পৰিৱেশ আকৌ ঘূৰি আহিব লাগে। এনেধৰণৰ দিৱসবিলাকৰ ইম্পৰ্টেঞ্চ বহুত আছে আৰু সেই ইম্পৰ্টেঞ্চক আমি অধিক আগ্ৰহ প্ৰকাশ কৰি সেই দিশত সেই গুৰুত্ব আমি আগত ৰাখি এনেকুৱা ধৰণৰ উৎসৱবিলাক পাতিছোঁ, যাতে আমাৰ জনসাধাৰণৰ মাজত পঢ়াৰ পৰিৱেশ পুনৰ ঘূৰি আহে।